শ্বেয়াৰ মাৰ্কেটত ইনভেষ্টমেন্ট কেনেকে স্টাৰ্ট কৰিব পাৰি কিছুমানে শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰিবলৈ বহুত পইচা লাগে বুলি ভাবে আৰু কিছুমানে মাৰ্কেটটো বহুত ৰিস্কি বুলি ভাবে কিন্তু ওয়াৰেন বাফে কৈছিলে ৰিস্ক কামস ফ্ৰম নট নোইং হোৱাট ইউ আৰ ডুইং যদি আপুনি নাজানে আপুনি কি কৰি আছে তেতিয়াহে ৰিস্কৰ কথাটো আহি পৰে গতিকে আজি আমি জানিম শ্বেয়াৰ মাৰ্কেট কি হয় মাৰ্কেটত ইনভেষ্ট কৰিবলৈ কিমান পইচাৰ প্ৰয়োজন হয় মই যদি আপোনাক কম আপুনি 10 টকাৰে ইনভেষ্টমেন্ট স্টাৰ্ট কৰিব পাৰে হয়তো আপোনাৰ বিশ্বাস নহব কিন্তু এটো ফ্যাক্ট হয় মই আজি আপোনালোকক দেখাম আৰু মাৰ্কেটত কি ৰিস্ক আছে গুটেইখিনি কথা বিতংভাৱে আলোচনা কৰিম ভিডিওটো অলপমান দিগলীয়া হ'ব পাৰে কিন্তু ধৈৰ্য সহকাৰে স্কিপ নকৰাকে লাষ্টলৈকে চাব বিলিভ মি ভিডিওটো বহুতখিনি ইন্টাৰেষ্টিং হ'ব সো বন্ধুসকল মোৰ নাম ডক্টৰ ৰাজীৱ এলবি ৰয় মই এতিয়ালৈকে ষ্টক মাৰ্কেটৰ ওপৰত 5খনমান কিতাপ লিখিছো আৰু যদি মোৰ বিষয়ে অলপমান ডিটেইল জানিব বিচাৰে তেতিয়াহলে গুগলত সাৰ্চ কৰিব ৰাজীৱ এলবি ৰয় বুলি সো মোৰ ইয়াত ডিটেইলছ পাই যাব কি কিতাপ আছে কি কোৰ্স আছে সব ইয়াতে পাই যাব সো যিয়ে নহক এতিয়া আমি সময় নষ্ট নকৰি পেলাই জানি লওঁ শ্বেয়াৰ মাৰ্কেট কি হয় আৰু মাৰ্কেটত আমি কেনেকে 10 টকাৰে ইনভেষ্টমেন্ট স্টাৰ্ট কৰিব পাৰো সো আগে মই কৈ দিও শ্বেয়াৰ মাৰ্কেটটো কি হয় শ্বেয়াৰ মাৰ্কেট ইয়াতে দুটা টার্ম আছে এটা হল শ্বেয়াৰ আৰু এটা হল মাৰ্কেট মাৰ্কেট মানে তো গমে পায় বজাৰ যেনেকে পাচলি বজাৰত গৈ পেলাই আমি পাচলি কিনা বেচা কৰো মাছৰ বজাৰত গৈ পেলাই আমি মাছৰ কিনা বেচা কৰো ঠিক তেনেকে শ্বেয়াৰ মাৰ্কেটটো একে শ্বেয়াৰ মাৰ্কেটত আমি কোম্পানী শ্বেয়াৰ কিনা বেচা কৰো এতিয়া কোম্পানী শ্বেয়াৰ কি হয় মই ইয়াতে এটা উদাহৰণ লম ধৰি লওক আপুনি কিবা এটা ব্যৱসায় কৰিব বিচাৰিছে ব্যৱসায় কৰিবলৈ গলে obviously পইচাৰ প্ৰয়োজন হ'ব যদি আপোনাৰ হাতত পইচা নাই আপুনি কি কৰিব ফ্ৰেণ্ডক খুদিব যে মোক অলপমান পইচা দে মই তোক পাৰ্টনাৰ বনাই লম সো এনেকে আপুনি ধৰি লওক 3-4 জন পাৰ্টনাৰ মিলি পেলাই ব্যৱসায়টো ষ্টাৰ্ট কৰিলে সবে অলপ পইচা দি পেলাই ব্যৱসায়টো ষ্টাৰ্ট কৰিলে আৰু যোনে যিমান পইচা দিছে হেতু অনুপাতত প্ৰফিটৰ ভাগ পাব নহয়নে অংশীদাৰ হ'ব সো এটো হল পাৰ্টনাৰশ্বিপ ডিড আপনি এটা পাৰ্টনাৰশ্বিপ ডিড বনাব এগ্ৰিমেন্ট বনাব যে আমুকে ইমান পইচা দিছে মই ইমান পইচা দিছো সো আমাৰ প্ৰফিট শেয়াৰটো এনেকুৱা ধৰণৰ হ'ব সো এটো যদি আপনি কম পইচাৰ বিজনেস কৰে তেতিয়াহে এটো সম্ভৱপৰ কিন্তু ব্যৱসায় কৰিবলৈ যদি বহুত পইচাৰ প্ৰয়োজন হয় কোটি কোটি টকাৰ প্ৰয়োজন হয় তেতিয়াহলে আপনি কেনেকে ইমান পাৰ্টনাৰ গোটাব সো হেতুৰ কাৰণে আপনি কি কৰিব পাৰে কোম্পানী শেয়াৰ ইস্যু কৰিব পাৰে মানে এটো পাৰ্টনাৰশ্বিপ ডিডৰ নিচিনা হ'ব কিন্তু তেনেকে সবৰে মাজত এগ্ৰিমেন্ট নহয় ইয়াতে আপনি কোম্পানী শেয়াৰ ইস্যু কৰিব শেয়াৰত ডিটেইলছ লিখা থাকিব কাক আপনি শেয়াৰটো দিছে কিমান টকা দিছে ইতি বৃত্তান্ত কথাবিলাক লিখা থাকিব আৰু যোনে যিমান পইচা ইনভেস্ট কৰিছে আপোনাৰ কোম্পানীয়ে সো হেতু মতে আপোনাৰ অংশীদাৰ হ'ব মানে যদি আপনি প্ৰফিট পায় সো প্ৰফিটৰ ভাগ পাব ঠিক আছে সো ইয়াতে এতিয়া মই ৰিস্কৰ কথাটো অলপমান কৈ দিও পাৰ্টনাৰশ্বিপ ডিডত কি হয় আপনি ব্যৱসায় কৰিছে নট নেসেসারি ব্যৱসায় যে সদায় সাকসেসফুল হ'ব ফেইলিয়ৰ হ'ব পাৰে সো যদি প্ৰফিটেবল হয় তেতিয়াহলে সবে প্ৰফিটৰ ভাগ পাব কিন্তু ব্যৱসায় যদি নচলে সবৰ পইচা ডুবি যাব নহয়নে ঠিক তেনেকুৱা শেয়াৰ মাৰ্কেটতো একে যদি আপনি ইনভেস্ট কৰা কোম্পানীটোত ভাল চলে ভাল প্ৰফিটেবল হৈছে তেতিয়াহলে আপনি প্ৰফিটৰ ভাগ পাব কিন্তু যদি কোম্পানী ভাল আয় কৰিব পৰা নাই তেতিয়াহলে আপোনাৰ পইচাটো হয়তো ডুবি যাব পাৰে সো এইটোৱে হল শেয়াৰ মাৰ্কেটৰ ৰিস্ক ঠিক আছে গতিকে ইনভেস্ট কৰোতে আপনি এনেকুৱা কোম্পানী বিচাৰিব লাগিব যোনবিলাক কোম্পানী ফিউচাৰত গৈ পেলাই গ্ৰো হোৱা চান্স আছে প্ৰফিটেবল হোৱা চান্স আছে আয় কৰিব ঠিক আছে সো তাৰ কাৰণে কিছুমান এনালাইসিসও আছে ফান্ডামেন্টাল এনালাইসিস বুলি কয় সো তাৰ বিষয়ে আমি আজি কথা নাপাতো আজি মই আপোনালোকক দেখাম শেয়াৰ আপনি কেনেকে কিনা বেচা কৰিব পাৰিব ঠিক আছে সো মই সিধা এতিয়া আপোনাক ডিমেট একাউন্টৰ প্ল্যাটফৰ্মলৈ লৈ যাম মোৰটো এঞ্জেল ওৱানৰ ডিমেট একাউন্ট আছে আপনি যদি ডিমেট একাউন্ট খুলিব বিচাৰে মই ইয়াৰ লিংকটো দি দিম আপনি ফ্ৰীতে খুলিব পাৰিব আৰু কেনেকে একাউন্টটো খুলিব পাৰিব তাৰ মই এটা ভিডিও লিংকও দি দিম ঠিক আছে সো যিয়ে নহওক আপনি ডিমেট একাউন্টটো খোলাৰ পিছত
এনেকুৱা প্ল্যাটফৰ্মত আপুনি ল্যান্ড হ'ব যদি কম্পিউটাৰত খুলে তেতিয়া হলে এনেকুৱা দেখিব আৰু যদি আপুনি মোবাইলত খুলে তেতিয়া হলে বেলেগ ধৰণৰ হ'ব কিন্তু মোবাইলতো আপুনি কিনা বেচা কৰিব পাৰিব ঠিক আছে ইয়াতে এতিয়া চাওক মই যে আপোনাক কৈছিলো 10 টকাৰেও আপুনি ইনভেষ্টমেন্ট ষ্টাৰ্ট কৰিব পাৰে কথাটো কিমানখিনি সঁচা ইয়াতে চালে আপুনি গম পাব এইটো চাওক আৰকম মানে ৰিলায়েন্স কমিউনিকেশনৰ তো নাম জানে আইডিয়া ভোডাফোন আইডিয়াৰ নামটো শুনিছে ইয়াতে শেয়াৰ প্ৰাইসটো চাওক কিমান লিখা আছে 1.95 ভোডাফোন আইডিয়াৰ কিমান 14.25 Yes Bank তো সবে চিনিয়ে পায় কিমান এটা শেয়াৰৰ দাম 25 টকা সো আপনি যদি এটা শেয়াৰ কিনে ৰিলায়েন্সৰ তো বহুত কেটা শেয়াৰ পাব 10 টকাত আপনি 5টা শেয়াৰ পাই যাব ঠিক আছে আৰু এনেকুৱা নেসেসারি নহয় যে আপনি 10টা 15টা কিনিব লাগিব আপনি এটা শেয়াৰও কিনিব পাৰে সো এটা শেয়াৰ যদি কিনে আপনি 1 টকা 95 পইচা দি পেলাই ষ্টক এটা কিনিব পাৰিব ৰিলায়েন্স কমিউনিকেশনৰ কেনেকৈ কিনিব পাৰিব ইয়াতে সিম্পলি বি বুলি অপশনটো দেখিছে না বিত ক্লিক কৰিলে হৈ গল কিমানটা কোয়ান্টিটি লাগে ইয়াতে আপনি প্ৰাইসটো দি দিব 1.95 চলি আছে এইটো প্ৰাইসতে আপনি কিনিব পাৰিব প্লেস বাই অৰ্ডাৰ সো প্লেস কৰাৰ লগে লগে আপোনাৰ ষ্টকটো বাই হৈ যাব ঠিক আছে আৰু এইটো ষ্টক আপনি যদি বিচাৰিছে মই 1 বছৰ ৰাখিম 2 বছৰ ৰাখিম 5 বছৰ ৰাখিম আপনি ৰাখিব পাৰে ইনফ্যাক্ট আপনি 100 বছৰ লৈকেও ৰাখিব পাৰে যদি কোম্পানীটো ইমান দিন থাকে ঠিক আছে সো এনেকৈ আপনি শেয়াৰ মাৰ্কেটত ইনভেষ্টমেন্ট ষ্টাৰ্ট কৰিব পাৰিব আৰু এইখিনিতে মই আৰু এটা কথা কৈ দিও যদি আপনি একেবাৰে বেসিকৰ পৰা শিকিব বিচাৰিছে তেতিয়া হলে মোৰ কিছুমান কোৰ্স আছে হেবিলাক কোৰ্স আপনি লব পাৰিব এইটো হল একেবাৰে বেসিক কোৰ্স ষ্টক মাৰ্কেটৰ সম্পূৰ্ণ পাঠ্যক্ৰম ইয়াতে বেসিক আছে আৰু টেকনিক্যাল এনালাইসিস আছে মানে আপনি যদি ট্রেডিং কৰে ইন্টারডে কক সুইং ট্রেডিং কক বা স্ক্যাল্পিং কক তেতিয়া হলে আপনি টেকনিক্যাল এনালাইসিস জানিব লাগিব সো টেকনিক্যাল এনালাইসিস আপনি এইটো কোর্সত পাই যাব বেসিকৰ পৰা টেকনিক্যাল এনালাইসিস ঠিক তেনেদৰে যদি অকল টেকনিক্যাল এনালাইসিস শিকিব বিচাৰিছে তেতিয়া হলে এইটো কোর্স লব পাৰিব এনেকৈ সুইং ট্রেডিং আছে ইন্টারডে ট্রেডিং অপশন ট্রেডিংৰ কিছুমান কোর্স আছে আৰু মোৰ কিতাপবিলাক ক'ত পাব বুকস বাই ডক্টৰ ৰাজীৱ এলবি ৰয় মই ৰিসেন্টলি এখন অসমীয়া কিতাপও লিখিছো অসমীয়া কিতাপখন ই বুক হয় ডিজিটাল প্ৰডাক্টছত আহিব আহি পেলাই এইখন কিতাপও আপুনি লব পাৰিব এইখন বেসিক কিতাপ হয় দালাল পথত এবুমুকি ঠিক আছে এইখন পিডিএফ ফাইল আপুনি ডাউনলোড কৰি প্ৰিন্ট আউটও উলিয়াব পাৰিব আৰু কিতাপবিলাক Amazonত উপলব্ধ ইংৰাজী কিতাপবিলাক এই চাৰিখন Amazonত আপুনি পাই যাব এইখন অলপমান এডভান্স কিতাপ ঠিক আছে সো জিয়ে নহক মই ইয়াতে আপোনালোকক দেখালো আপনি শেয়াৰ কেনেকৈ কিনা বেচা কৰিব পাৰে এতিয়া মই মাৰ্কেটৰ ৰিস্কৰ কথাটো তো কলো যে সব কোম্পানী ভাল নহয় কিছুমান কোম্পানী যদি প্ৰফিট আয় নকৰে তেতিয়া হলে আপোনাৰ পইচাখিনি ডুবি যাব পাৰে সো সেই কাৰণে আপনি কি কৰিব আপনি ভাল ষ্টক বিচাৰিব লাগিব ঠিক আছে সো ভাল ষ্টক বিচাৰিবলৈ হলে ফান্ডামেন্টাল এনালাইসিস তো জানিব লাগিব কিন্তু মই ইয়াতে আপোনাক এটা ট্ৰিক কম যোনটো ট্ৰিক ব্যৱহাৰ কৰি পেলাই আপনি ভাল ষ্টক বিচাৰিব পাৰিব মানে যোনবিলাক কোম্পানী ডুবি যোৱা চান্স একেবাৰে নাই বুলিয়ে ক'ব পাৰি ঠিক আছে সো আপনি কি কৰিব এনএসই ওয়েবসাইটত আহিব আহি পেলাই নিফটি 50 ষ্টক কেটা বিচাৰি উলিয়াব নিফটি 50 ত 50টা ষ্টক আছে তাৰে ভিতৰত আপনি প্ৰথম 10টা ষ্টকত ইনভেস্ট কৰিব পাৰে ঠিক আছে মানে টপ 10 কোম্পানীজ কেটাত ইনভেস্ট কৰিব পাৰে এটা টপ 10 কোম্পানীজ কোন কেটা সেই কিটাৰ কাৰণে আপনি আহিব ইয়াতে মাৰ্কেট ডাটা দেন ইন্ডাইসেছত আপনি নিফটি 50 ইনডেক্সৰ আইডিয়াটো পাই যাব মানে কোন কেটা ষ্টক আছে ইয়াতে চাওক কোন কেটা ষ্টক আছে নিফটি 50 ঠিক আছে নিফটি 50 ৰ ষ্টক চাওক এই কিটা হল নিফটি 50 ৰ 50টা ষ্টক ইয়াৰে ভিতৰত আপনি যদি টপ 10 কোম্পানী বিচাৰে তেতিয়া হলে আপনি কিন্তু এবাউটত আহিব লাগিব এবাউটত আহি প্লাই এনএসই ইন্ডাইসেস ঠিক আছে ইয়াতে ইনডেক্স ফ্যাক্টশিটত আহি প্লাই ইনডেক্সত কোন কেটা টপ 10 ষ্টক এই কিটা আপনি ইয়াতে পাই যাব ঠিক আছে সো মই ইয়াতে দেখাই দিছো ইয়াতে পিডিএফ ফাইল এটা পাই যাব এই পিডিএফ ফাইলটোত আপনি টপ 10 কোম্পানীজৰ ষ্টক কেটা পাই যাব আৰু সেই কিটা কোম্পানীত আপনি গোটেইখিনি পইচা ভগাই দিব ঠিক আছে কি কি কোম্পানী আছে ইয়াতে চাই লওক
HDFC Bank, Reliance Industries, ICICI Bank, Infosys, L&T, ITC, TCS, Axis Bank, Bharti Airtel, Kotak Mahindra Bank. So এই 10টা কোম্পানীত আপনি পইচাখিনি ইকুৱেলি ভাগ কৰি পেলাই ইনভেস্ট কৰিব পাৰে তেতিয়া হলে আপোনাৰ ৰিস্কটো একেবাৰে নাইকিয়া হোৱা নিচিনাই হ'ব মইতো একেবাৰে জিৰো বুলি নকওঁ কিন্তু বহুতখিনি কমি যাব কাৰণ এইকিটা ইন্ডিয়াৰ ভিতৰত সবতছে ডাঙৰ কোম্পানী এইকিটা ডুবি যোৱা চান্স প্ৰায় নাই ঠিক আছে আৰু আপনি যদি ভয় খাইছে যে ডুবি যাব পাৰে এই কাৰণে আপনি কি কৰিব গোটেইকিটা কোম্পানীতে যিমান আপোনাৰ পইচা আছে গোটেইখিনি পইচা গোটেইকিটা কোম্পানীত অলপ অলপকে ভগাই দিব ঠিক আছে তেনেকে ইনভেস্ট কৰিলে আপোনাৰ ৰিস্কটো একেবাৰে নোহোৱা হৈ যাব বুজি পাইছে সো এনেকে আপনি ৰিস্কটো কমাব পাৰে এইবিলাক ষ্টকত ইনভেস্ট কৰিলে কি হ'ব আপোনাৰ প্ৰফিটটো হয়তো কম আহিব কিন্তু পইচাটো ডুবি যোৱা চান্স বহুত কম পইচাটো প্ৰটেক্ট হৈ থাকিব ঠিক আছে সো এনেকে আপনি স্টক মার্কেটত ইনভেস্ট কৰিব পাৰিব সো বন্ধুসকল ভিডিওটো কেনেকুৱা পাইছে প্লিজ কমেন্ট কৰি পেলাই জনাব আৰু যদি আপনি ফাৰ্স্ট টাইম আমাৰ চেনেলটো ভিজিট কৰি আছে আপডেটস এছএমএছ বাই ৰাজীৱ এলবি প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব সো ভিডিওটো একেবাৰে শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জয় আই অসম